Hello dear aspirant, welcome back to Learn Shohi. আজিৰ এই ভিডিঅ'টিত আলোচনা কৰা হ'ব অসমৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ অতি গুৰুত্বপূৰ্ণ 30টা প্ৰশ্ন আৰু আজি হৈছে মক টেষ্ট 5. So without wasting our valuable time, let's get started. The first question you can see, who was the founder of the Melecha dynasty in Kamrupa? কামৰূপৰ মেলেচ্চ ৰাজবংশৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি হ'ব শালস্তম্ভ। বৰ্মন ৰাজবংশৰ পতনৰ পিছত শালস্তম্ভই মেলেচ্চ বংশ স্থাপন কৰিছিল। তেওঁলোকৰ ৰাজধানী আছিল হৰুপেশ্বৰ, বৰ্তমানৰ তেজপুৰৰ ওচৰত। তাৰ পিছৰ কুৱেশ্যন, হুইচ গেছ ইজ ফিল্ড ইন ইলেক্ট্ৰিক বাল্বছ? বৈদ্যুতিক বাল্বত কোনটো গেছ ভৰোৱা হয়? অপশ্যন এ আছে কাৰ্বন ডাই অক্সাইড, বি অক্সিজেন, চি হাইড্ৰজেন এণ্ড ডি আৰ্গন। তো ৰাইট অপশ্যন ইজ অপশ্যন ডি আৰ্গন। আৰ্গন এটা নিষ্ক্ৰিয় গেছ যিয়ে টাংষ্টেন ফিলামেণ্ট জ্বলি যোৱাৰ পৰা ৰক্ষা কৰে। নেক্সট কুৱেশ্যন, হু এডমিনিষ্টাৰ্ছ দ্য অথ অফ অফিচ টু দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া? ভাৰতৰ ৰাষ্ট্ৰপতিক কোনে শপত বাক্য পাঠ কৰোৱায়? দ্য ৰাইট অপশ্যন ইজ অপশ্যন বি চিফ জাষ্টিচ অফ ইণ্ডিয়া, ভাৰতৰ মুখ্য ন্যায়াধীশ। সংবিধানৰ অনুচ্ছেদ 60 অনুসৰি মুখ্য ন্যায়াধীশে ৰাষ্ট্ৰপতিক শপত দিয়ে। তাৰ পিছৰ কুৱেশ্যন, ইন হুইচ ইয়াৰ ডিড দ্য বেটেল অফ আলাবৈ টেক প্লেচ? আলাবৈৰ ৰণ কোন চনত সংঘটিত হৈছিল? দ্য ৰাইট অপশ্যন ইজ অপশ্যন বি 1669। শৰাইঘাটৰ যুদ্ধৰ পূৰ্বে 1669 চনত আলাবৈৰ ৰণ আহোম আৰু মোগলৰ তীব্ৰ যুদ্ধ হৈছিল। তাৰ পিছৰ কুৱেশ্যন, হোৱাট ইজ দ্য ষ্টাডি অফ বাৰ্ডছ কল্ড? পক্ষী সম্পৰ্কীয় অধ্যয়নক কি বোলা হয়? দ্য ৰাইট অপশ্যন ইজ অপশ্যন এ অৰ্নিথলজি। অৰ্নিথলজি হ'ল পক্ষী বিজ্ঞান। ছেলিম আলীক ভাৰতৰ বাৰ্ড মেন অফ ইণ্ডিয়া বুলি জনা যায়। মনত ৰাখিব আপোনালোকে, ইম্পৰ্টেণ্ট পইণ্টখিনি আপোনালোকে ভালদৰে মনত ৰাখিব, ঠিক আছে? নেক্সট কুৱেশ্যন, চুজ দ্য কাৰেক্ট প্ৰিপজিশ্যন হি ডাইড ডেছ কলেৰা। দ্য ৰাইট অপশ্যন ইজ অপশ্যন এ অফ। কোনো ৰোগত মৃত্যু হ'লে ডাইড অফ ব্যৱহাৰ কৰা হয়, গতিকে হি ডাইড অফ কলেৰা। ঠিক আছে, মনত ৰাখিব এইটো পইণ্ট আপোনালোকে ভালদৰে। নেক্সট কুৱেশ্যন, হুইচ ৰিভাৰ ইজ দ্য লংগেষ্ট ইন দ্য ৱৰ্ল্ড? পৃথিৱীৰ আটাইতকৈ দীঘল নদী কোনখন? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি নীল নদী। নীল নদী পৃথিৱীৰ দীৰ্ঘতম নদী, ই আফ্ৰিকাত অৱস্থিত। আমাজন নদী পানীৰ পৰিমাণৰ হিচাপত পৃথিৱীৰ সৰ্ববৃহৎ নদী, ঠিক আছে? তাৰ পিছৰ কুৱেশ্যন, হু ৰট দ্য ফাৰ্ষ্ট আছামিজ ড্ৰামা? চিহ্ন যাত্ৰা। প্ৰথমখন অসমীয়া নাটক চিহ্ন যাত্ৰা কোনে ৰচনা কৰিছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন চি শংকৰদেৱ। মহাপুৰুষ শংকৰদেৱে মাত্ৰ 19 বছৰ বয়সত চিহ্ন যাত্ৰা ভাওনা কৰিছিল, ঠিক আছে? তাৰ পিছৰ কুৱেশ্যন, হুইচ ভিটামিন ইজ ইজিলি ডেষ্ট্ৰইড ডিউৰিং কুকিং? ৰন্ধনৰ সময়ত কোনটো ভিটামিন সহজে নষ্ট হৈ যায়? ইয়াৰ কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন চি আছে ভিটামিন চি। ভিটামিন চি তাপ সংবেদনশীল হোৱাৰ বাবে ৰন্ধনৰ সময়ত ধ্বংস হয়। তাৰ পিছৰ কুৱেশ্যন, হু ইজ ন'ন এজ দ্য বিক্ৰমাদিত্য অফ আছাম হিষ্টৰী? অসমৰ বুৰঞ্জীৰ বিক্ৰমাদিত্য বুলি কাক জনা যায়? দ্য ৰাইট অপশ্যন ইজ অপশ্যন চি নৰনাৰায়ণ। কোচ ৰজা নৰনাৰায়ণৰ ৰাজসভা বিদ্বান লোকৰে ভৰি আছিল বাবে তেওঁক বিক্ৰমাদিত্যৰ লগত তুলনা কৰা হয়। তাৰ পিছৰ কুৱেশ্যন, দ্য কিয়োটো প্ৰট'কল ইজ ৰিলেটেড টু? কিয়োটো প্ৰট'কল কিহৰ সৈতে জড়িত? ইয়াৰ কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন এ হৈছে গ্ল'বেল ৱাৰ্মিং, অৰ্থাৎ গোলকীয় উষ্ণতা। ই গ্ৰীণ হাউচ গেছ হ্ৰাস কৰাৰ বাবে এক আন্তঃৰাষ্ট্ৰীয় চুক্তি। তাৰ পিছৰ কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট ফিমেল মাৰ্টাৰ অফ আছাম ইন দ্য 1942 মুভমেণ্ট? 1942 চনৰ আন্দোলনৰ অসমৰ প্ৰথমগৰাকী মহিলা শ্বহীদ কোন আছিল? দ্য ৰাইট অপশ্যন ইজ অপশ্যন এ আছে কনকলতা বৰুৱা। 20 ছেপ্টেম্বৰ 1942 চনত কনকলতা বৰুৱা গহপুৰ থানাত পতাকা উত্তোলন কৰিবলৈ গৈ শ্বহীদ হৈছিল। তাৰ পিছৰ কুৱেশ্যন, হুইচ পাৰ্ট অফ দ্য কনষ্টিটিউশ্যন ইজ ৰিলেটেড টু দ্য এমেণ্ডমেণ্ট প্ৰচেছ? সংবিধানৰ কোনটো খণ্ড সংবিধান সংশোধনী প্ৰক্ৰিয়াৰ সৈতে জড়িত? ইয়াৰ কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন বি হৈছে পাৰ্ট 20। অনুচ্ছেদ 368ৰ জৰিয়তে সংসদত সংবিধান সংশোধন কৰা হয়, ঠিক আছে? তাৰ পিছৰ কুৱেশ্যন,
Identify the correct idiom. Once in a dash moon. The right option is option C. Option C is blue. Once in a blue moon মানে অতি বিৰল কিবা এটা ঘটা ঠিক আছে এটা মনত ৰাখিব আপোনালোকে তাৰ পিছৰ কোৱেশ্চন which state shares the shortest boundary with Assam অসমৰ সৈতে কোনখন ৰাজ্যৰ সীমা আটাইতকৈ ছুটি ইয়াৰ কাৰেক্ট অপচনটো হ'ব অপচন ডি আছে ত্ৰিপুৰা অসমৰ আটাইতকৈ দীঘল সীমা মেঘালয়ৰ লগত আৰু আটাইতকৈ ছুটি সীমা ত্ৰিপুৰাৰ সৈতে আছে এটো ইম্পৰ্টেন্ট হয় আপোনালোকে ভালদৰে মনত ৰাখিব তাৰ পিছৰ কোৱেশ্চন who was the first woman judge of the Supreme Court of India ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম গৰাকী মহিলা ন্যায়াধীশ কোন আছিল The right option is option C Fatima Bibi 1989 চনত ফাতিমা বিবি উচ্চতম ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশ আছিল তাৰ পিছৰ কোৱেশ্চন What is the chemical name of salt নিমখৰ ৰাসায়নিক নাম কি ইয়াৰ কাৰেক্ট অপচনটো হৈছে অপচন বি সোডিয়াম ক্লোৰাইড তাৰ পিছৰ কোৱেশ্চন Which district of Assam is known as the land of Sotros অসমৰ কোনখন জিলাক সত্ৰ নগৰী বুলি জনা যায় ইয়াৰ কাৰেক্ট অপচনটো আপোনালোকে নিশ্চয় জানে কাৰেক্ট অপচনটো হৈছে অপচন ডি আছে বৰপেটাক সত্ৰ নগৰী বুলি কোৱা হয় মাজুলী হল নদীদ্বীপ সত্ৰ কেন্দ্ৰ নেক্সট কোৱেশ্চন ইন which year did the first world war begin প্ৰথম বিশ্বযুদ্ধ কোন চনত আৰম্ভ হৈছিল আপোনালোকে নিশ্চয় জানে the right option is option A 1914 প্ৰথম বিশ্বযুদ্ধ 1914 চনত আৰম্ভ হৈ 1918 চনত শেষ হৈছিল ঠিক আছে তাৰ পিছৰ কোৱেশ্চন who was the Ahom king to start the first ever survey of land in Assam অসমত প্ৰথমবাৰৰ বাবে মাটিৰ জৰীপ কোনে কৰিছিল ইয়াৰ কাৰেক্ট অপচনটো হৈছে অপচন ডি হ'ব গদাধৰ সিংহই প্ৰথমে অসমত মাটিৰ জৰীপ কৰিছিল ঠিক আছে তাৰ পিছৰ কোৱেশ্চন which organ filters the blood in the human body মানৱ দেহৰ কোনটো অংগই তেজ পৰিস্ৰাৱন কৰে ইয়াৰ কাৰেক্ট অপচনটো হৈছে অপচন সি আছে কিডনি অৰ্থাৎ বৃক্কই তেজ পৰিষ্কাৰ কৰি বৰ্জনীয় পদাৰ্থসমূহ প্ৰস্ৰাৱ হিচাপে উলিয়াই দিয়ে তাৰ পিছৰ কোৱেশ্চন the Dada Saheb Phalke Award is given for excellence in Dada Saheb Phalke বঁটা কিহৰ বাবে প্ৰদান কৰা হয় অপচন এ আছে সিনেমা বি আছে জাৰ্নেলিজম সি আছে লিটাৰেচাৰ এণ্ড ডি আছে সোশ্যাল ওয়ার্ক The right option is option A সিনেমা অৰ্থাৎ চলচ্চিত্ৰত দাদা সাহেব ফালকে বঁটা প্ৰদান কৰা হয় নেক্সট কোৱেশ্চন which animal is the state animal of Assam অসমৰ ৰাজ্যিক পশু কি right option is option D one horn rhino এশিঙীয়া গড় next question who was the first vice president of India ভাৰতৰ প্ৰথমজন উপৰাষ্ট্ৰপতি কোন আছিল ইয়াৰ কাৰেক্ট অপচনটো হ'ব অপচন এ হ'ব ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন অৰ্থাৎ ডক্টৰ এছ ৰাধাকৃষ্ণন তেওঁৰ জন্মদিনটো শিক্ষক দিৱস হিচাপে পালন কৰা হয় 5 ছেপ্টেম্বৰ তাৰিখে শিক্ষক দিৱস হিচাপে পালন কৰা হয় আমি সকলোৱে জানো তাৰ পিছৰ কোৱেশ্চন The Pabitra Wildlife Sanctuary is located in which district পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য কোন জিলাত অৱস্থিত ইয়াৰ কাৰেক্ট অপচনটো হ'ব অপচন এ হ'ব মৰিগাঁও জিলাত অৱস্থিত পবিতৰাত বিশ্বৰ সৰ্বাধিক গড়ৰ ঘনত্ব পোৱা যায় তাৰ পিছৰ কোৱেশ্চন What is the capital of Italy ইটালীৰ ৰাজধানী কি কাৰেক্ট অপচনটো হৈছে অপচন সি ৰোম নেক্সট কোৱেশ্চন In which year was the Guwahati University established গুৱাহাটী বিশ্ববিদ্যালয় কোন চনত স্থাপন কৰা হৈছিল The right option is option B 1948 গুৱাহাটী বিশ্ববিদ্যালয় 26 জানুৱাৰী 1948 চনত স্থাপন কৰা হৈছিল প্ৰথম উপাচাৰ্য আছিল কৃষ্ণকান্ত সন্দিকৈ তাৰ পিছৰ কোৱেশ্চন Which planet is known as the morning star কোনটো গ্ৰহক পুৱতি তৰা বোলা হয় The right option is option D Venus অৰ্থাৎ শুক্ৰ গ্ৰহক পুৱতি আৰু সন্ধিয়া আকাশত অতি উজ্জ্বলকৈ দেখা যায় তাৰ পিছৰ কোৱেশ্চন Who wrote the play জয়মতী নাটকখন কোনে লিখিছিল Right
অপশন ইজ অপশন ডি লক্ষ্মীনাথ বেজবৰুৱা। লক্ষ্মীনাথ বেজবৰুৱাই জয়মতী কুঁৱৰী নাটকখন লিখিছিল। জ্যোতিপ্ৰসাদ আগৰৱালাই এই কাহিনীৰ আধাৰত প্ৰথম ছবিখন নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যন, দ্য ৱৰ্ল্ড ইনভাইৰনমেণ্ট ডে ইজ অবজাৰ্ভড অন। বিশ্ব পৰিৱেশ দিৱস কেতিয়া পালন কৰা হয়? অপশ্যন এ আছে ডিচেম্বৰ 1, বি আছে এপ্ৰিল 22, চি আছে ছেপ্টেম্বৰ 16 এণ্ড ডি আছে জুন 5। তো ইয়াৰ কাৰেক্ট অপশ্যন কোনটো হয় আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব, ঠিক আছে? চ' থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'। কিপ ৱাচিং, কিপ লাৰ্ণিং।